नमस्कार मरমৰ ছাত্ৰ ছাত্ৰীসকল वेलकम टू यू कैन टीचिंग चैनल। आज आम आलोचना करिम क्लास 6 इंग्लिशर 3 नम्बर चैप्टार टू ए किউৰিয়াছ माइंड नम्बर चैप्टार टू और यू चैप्टार जिमानবোৰ प्रश्न उत्तर আছে এই গোটেইখিনি আলোচনা কৰিম और লগতে যিবোৰ ইম্পৰ্টেণ্ট পৰীক্ষাত আহিব পাৰে এইখিনি আলোচনা কৰিম। পৰীক্ষাত নহা প্ৰশ্নবোৰ আমি আলোচনা নকৰোঁ, যেহেতু পৰীক্ষাত নাহে গতিকে এইখিনি আমি আলোচনা নকৰোঁ। और यू भिडिओर पिछर भिडिओत मैं यू चैप्टार गोटेखिनि आसामिसत एक्सप्लेनेशन कर दिम। आज खाली आम अकल प्रश्न उत्तरखिनिहे पढ़िम, गति प्रश्न उत्तरखिनि आरम्भ करिছোঁ। 1 নম্বৰ प्रश्न আছে जे एन्सार द फलोइंग कुएशन। এইখিনি আমি গোটেইখিনি एन्सार কৰিম। 1 নম্বৰখিনি 1 নম্বৰীয়া প্ৰশ্নৰ উত্তৰখিনি মই লিখিছোঁ, এইখিনি আলোচনা কৰি আছোঁ। 1 নম্বৰ প্ৰশ্নত আছে যে হু वाज द साइंटिस्ट डेट मीरा वाज टॉकिंग, মানে কোনটো সাইন্টিষ্টৰ লগত মীৰা কথা পাতি আছিল। উত্তৰটো হৈছে मीरा वाज टॉकिंग अबाउट C.V. रामन। C.V. रामन नाমৰ সাইন্টিষ্টৰ লগত কি কৰি আছিল, কথা পাতি আছিল মীৰাই। 2 নম্বৰ প্ৰশ্নটো আছে যে হোৱাট वाज द नेम गिवन टू द डिस्कवरी मेड बाय C.V. रामन, মানে কোনটো নাম দিয়া আছে যিটো। কুৱেশ্যন নম্বৰ 2 টো আলোচনা কৰিম। ইয়াত আছে হোৱাট वाज द नेम गिवन टू द डिस्कवरी मेड बाय C.V. रामन। C.V. रामन नामটো কোনে মানে দিছিল সেইটো নামটো লিখিব দিছে। নামটো মই কৈছোঁ যে द डिस्कवरी मेड মানে বস্তুটো দিয়া হৈছে বাই C.V. रामन वाज कॉल्ड द रामन इफेक्ट। तो रामन इफेक्ट বুলি কোৱা হয়। 3 নম্বৰটো আলোচনা কৰিম। 3 নম্বৰটোত আছে যে হোৱাট ইজ द रूट অফ মেনি ডিসকভাৰিজ এণ্ড ইনভেনশ্যন। এইটো উত্তৰটো আছে द रूट অফ মেনি ডিসকভাৰিজ এণ্ড ইনভেনশ্যন ইজ কিউৰিয়চিটি এণ্ড ইনকুইজিটিভ। तर 4 নম্বৰটোত আছে ইন হুইচ ইয়াৰ ডিড C.V. रामन উইন দ্য নোবেল প্ৰাইজ, মানে কোনটো বছৰত C.V. रामने প্ৰাইজ পাইছিল। উত্তৰটো হ'ল C.V. रामन ৱান দ্য নোবেল প্ৰাইজ ইন 1930, মানে 1930 চনত তেওঁ নোবেল প্ৰাইজ পাইছিল। 3 নম্বৰ প্ৰশ্নটো আছে যে হোৱাট কুৱেশ্যন ডিড অৰ্গ আস্ক নিকিতা, মানে অৰ্গয়ে নিকিতাক কি প্ৰশ্ন কৰিছিল। और কৈছে যে হোৱাই वाज निकिता इरिटेटेड बाय द कुवेशन, और कुवेशनটো শুনি निकिता কি আচৰিত ধৰণৰ কথা মানে হৈছিল ভাবিছিল। আৰু উত্তৰটো আছে যে অৰ্গ আস্ক নিকিতা, মানে অৰ্গই নিকিতাক কৈছিল হোৱাই ডাজ দ্য কালাৰ অফ দ্য স্কাই চেঞ্জ এ ডিফাৰেণ্ট টাইম, মানে আকাশৰ ৰংবিলাক কিয় বেলেগ বেলেগ সময়ৰ কাৰণে বেলেগ বেলেগ হৈ থাকে বুলি প্ৰশ্ন কৰিছিল। বিকজ কাৰণ চি ৱাজ বিজি ড্ৰয়িং এ স্কেনাৰী, কি কৈছে যে তেওঁ ছবি আঁকিবলৈ কি কৰে মানে ব্যস্ত হৈ থাকে। F নম্বৰ প্ৰশ্নটো আছে কি, F নম্বৰত আছে যে ৱেল চিয়ৰলি কিপ দিছ ইন মাইণ্ড নেক্সট টাইম হোৱাট উড অৰ্গ এণ্ড নিকিতা কিপ ইন মাইণ্ড, মানে অৰ্গ আৰু নিকিতাই কি মনত কথা ৰাখিছিল, কি কথা ৰাখিছিল এইটো কৈছে। উত্তৰটো হ'ব অৰ্গ এণ্ড নিকিতা উড কিপ ইন মাইণ্ড, মানে নিকিতা আৰু অৰ্গই মনত ৰাখিছিল ইন মাইণ্ড দ্য ফলোয়িং থিং, মানে তলত দিয়া দুটা কি কৰিছিল তেওঁলোকে মনত ৰাখিছিল। কি মনত ৰাখিছিল, অৰ্গ শুড টেক, মানে অৰ্গ সদায় মানে চাইছিল ইফ যদি চামৱান ইজ বিজি, মানে কিছুমানে মানুহে যদি বিজি থাকে ব্যস্ত থাকে বিফৰ আস্কিং কুৱেশ্যন, মানে কুৱেশ্যন সোধাৰ আগতে নিকিতা শুড পলাইটলি আস্ক চাম টু ৱেইট, আৰু নিকিতাই এইটো কি কৰি আছিল ৱেইট কৰি আছিল। এতিয়া আমি কুৱেশ্যন নম্বৰ 2 টোত আলোচনা কৰিম যে সে ৱেডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট আৰ ট্ৰু অৰ ফল্ছ, মানে তলত দিয়া কেইটামান বাক্য আছে এইগিলা শুদ্ধ নে অশুদ্ধ এইটো আমি চাব দিছে। 1 নম্বৰটো চাম। এ নম্বৰ নিকিতা নিউ, নিকিতা জানিছিল হোৱাই দ্য কালাৰ অফ দ্য স্কাই চেঞ্জ এ ডিফাৰেণ্ট টাইম, মানে নিকিতা কি জানিছিল নেকি যে আকাশৰ ৰং যে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কালাৰ হয়, এইটো নিকিতা জানিছিল নেকি। এইটো উত্তৰটো হ'ব ফল্ছ, মানে নিকিতাই জানা নাছিল। বি নম্বৰটো আছে নেশ্যনেল ছায়েন্স ডে ইজ অবজাৰ্ভ অন 28 ফেব্ৰুৱাৰী, মানে নেশ্যনেল ছায়েন্স মানে বিজ্ঞান দিৱস বিশ্ব বিজ্ঞান কেতিয়া দিৱস 28 ফেব্ৰুৱাৰীত পালন কৰা হয়, এইটো ট্ৰু হয়। চি নম্বৰটো আছে C.V. ৰামন ৱাজ বৰ্ণ ইন কলকাতা, মানে C.V. ৰামনৰ জন্ম হৈছিল কলকাতাত, এইটো সঁচা নে মিছা, এইটো উত্তৰটো হ'ব ফল্ছ, মানে মিছা। 2 নম্বৰ প্ৰশ্নটো ৰামন ৱাজ নট গুড ইন হিজ ষ্টাডিজ, মানে ৰামনে তেওঁ পঢ়া শুনাত ইমান ভাল নাছিল, এইটো কি হ'ব ফল্ছ, মানে এইটো মিছা, মানে ৰামনে পঢ়া শুনাত ভাল আছিল। ই নম্বৰটো কি হ'ব ৰামন ব্ৰিথ হিজ লাষ্ট অন নৱেম্বৰ 21, 1970, মানে ৰামনে ব্ৰিথ মানে লাষ্ট যোনটো উশাহ লৈছিল
মানে তেওঁৰ মৃত্যুবৰণৰ কথা কৈছে। তেওঁ কোন চনত মৰিছিল? 21 নৱেম্বৰ 1970 চনত। আৰু এইটো কি ট্ৰু হয়, মানে সঁচা। এফ নম্বৰটো আছে মীৰা ৱাজ হেপী এবাউট অৰ্গ, মানে মীৰা আছিল অৰ্গৰ কাৰণে আনন্দিত। আস্কিং কুৱেশ্যন, মানে মীৰা কুৱেশ্যন কৰি তেওঁক কি ভাল লাগিছিল বুলি কৈছে। এইটো কি হ'ব? উত্তৰটো ট্ৰু, মানে এইটো সঁচা হয়। এতিয়া আমি কুৱেশ্যন নম্বৰ 3টো আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 3ত কি দিয়া আছে যে পুট টিক মানে ৰাইট চিন অন দ্য কাৰেক্ট অপশ্যন। তলত দিয়া কেইটামান প্ৰশ্ন আছে, এইগিলা কোনটো কাৰেক্ট হয় এইটো আমাক কি কৰিব দিছে? লিখিব দিছে। 1 নম্বৰটো আছে যে ৰামান ৱাজ এৱাৰ্ডেড দ্য ভাৰত ৰত্ন ইন, মানে ৰামান কেতিয়া ভাৰত ৰত্ন বঁটা পাইছিল? উত্তৰটো হ'ব 1954, মানে 1954 চনত। বি নম্বৰটো আছে CV ৰামান ৱন দ্য নোবেল প্ৰাইজ ফৰ, মানে CV ৰামানে কেতিয়া নোবেল পুৰস্কাৰ পাইছিল? উত্তৰটো হ'ব আই নম্বৰটো ডিস্কভাৰিং দ্য ৰামান ইফেক্ট, মানে যেতিয়া ৰামান ইফেক্টটো আৱিষ্কাৰ কৰা হৈছিল তেতিয়া কি কৰিছিল? তেওঁক নোবেল প্ৰাইজ দিয়া হৈছিল। এটা কুৱেশ্যন নম্বৰ C2ত আছে যে CV ৰামান ৱাজ বৰ্ণ ইন, CV ৰামানে কেতিয়া জন্ম হৈছিল? উত্তৰটো হ'ব তিৰুভানাইকা ভেল, এটা জন্ম হৈছিল তেওঁৰ। নামটো অলপমান টান হয়। ডি নম্বৰটোত কি আছে? দ্য নেশ্যনেল ছায়েন্স ডে ইজ অবজাৰ্ভ টু, মানে নেশ্যনেল যিটো ছায়েন্স ডে বিজ্ঞান ডে এইটো কেতিয়া মানে অবজাৰ্ভ কৰা হৈছিল? উত্তৰটো হ'ব কমেৰেট দ্য ডিস্কভাৰী অফ ৰামান ইফেক্ট, যেতিয়া ৰামান ইফেক্টটো আৱিষ্কাৰ কৰা হৈছিল তেতিয়াই কি কৰা হৈছিল? নেশ্যনেল ছায়েন্স ডে অবজাৰ্ভ কৰা হৈছিল। এই নম্বৰ প্ৰশ্নটো আছে নিকিতা পেইণ্টেড দ্য স্কাই, নিকিতা আকাশখন কি পেইণ্টেড কৰি মানে আঁকিছিল নেকি? কেনেকুৱা ধৰণৰ আঁকিছিল? উত্তৰটো হ'ব ৰেড, মানে ৰঙা কালাৰেৰে কি কৰিছিল? তেওঁ আঁকিছিল। এতিয়া 4 নম্বৰটোত আছে ৰিড দ্য লেচন টু কমপ্লিট দ্য টাইম লাইন গিভেন বিল' ওৱান ইজ ডান ফৰ ইউ, মানে তলত CV ৰামানৰ বাৰ্থডে মানে চনগিলা লিখা আছে। এইটো চনত তেওঁ কি কৰিছিল এইটো লিখিব দিছে। কেনেকুৱা ধৰণৰ প্ৰাইজ পাইছিল? তেওঁ 1888 মানে 1888 চনত তেওঁ কি কৰিছিল? তেওঁ জন্ম হৈছিল। আৰু 1930 চনত তেওঁৰ কি হৈছিল? এৱাৰ্ডেড দ্য নোবেল প্ৰাইজ ইন ফিজিক্স, মানে ফিজিক্সত তেওঁ কি পাইছিল? নোবেল পুৰস্কাৰ পাইছিল। আৰু 1954 চনত তেওঁ কি পাইছিল? ভাৰত ৰত্ন বঁটাটো পাইছিল। আৰু 1970 চনত তেওঁ কি কৰিছিল? পাছ এৱে, মানে ডিগ্ৰীটো তেওঁ পাছ কৰিছিল। কুৱেশ্যন নম্বৰ 5টো নালাগে, কুৱেশ্যন নম্বৰ 6টো নালাগে, কুৱেশ্যন নম্বৰ 7টোহে লাগে। গতিকে আমি 7টো আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 7ত আছে ফাইণ্ড এণ্ড ৰাইট ডাউন দ্য চিনম অফ দ্য ফলোয়িং ৱৰ্ড ফ্ৰম দ্য টেক্সট। চিনম মানে কি? অপজিট, মানে চিনম মানে হৈছে বিপৰীত। চিনম মানে হৈছে সমাৰ্থক শব্দ, যিটো আমি অসমীয়াত কওঁ সমাৰ্থক শব্দ মানে একে শব্দ নিচিনা, যেনে ফুল হ'লে পুষ্প বুলি কওঁ, এনেকুৱা ধৰণৰ কথা। এতিয়া কিউৰিয়াছৰ চিনমটো কি হ'ব? ইনকুইচিটিভ। আৰু ব্ৰেক থ্ৰ'ৰ যিটো আছে তাৰ চিনম কি হ'ব? ডিস্কভাৰী, আৱিষ্কাৰ কৰা। আৰু ব্ৰেক থ্ৰ' মানুহ আৱিষ্কাৰ কৰাই। ইছেঞ্চিয়েল মানে বস্তুটো বহুত গুৰুত্বপূৰ্ণ, ইম্পৰ্টেণ্ট মানুহক গুৰুত্বপূৰ্ণ। তাৰ ৰিনোৱাৰ্ড মানে হৈছে বিখ্যাত, আৰু ফেমাছ মানুহ কি? বিখ্যাত। গতিকে 7 নম্বৰটো বহুতেই ইম্পৰ্টেণ্ট, পৰীক্ষাত আহিব পাৰে। গতিকে মই ষ্টাৰ মাৰ্ক লিখিছোঁ, পৰীক্ষাত আহিব, এতিয়া ভালকৈ লিখি ল'বা। এতিয়া আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 10টো। 10ৰ এইটো নালাগে। এতিয়া আমি কুৱেশ্যন নম্বৰ 10ৰ হেৰি কৰিম, বিটো কৰিম। এইটো ইমান ইম্পৰ্টেণ্ট নহয়, গতিকে বিটোহে ইম্পৰ্টেণ্ট হয়। গতিকে আমি বিটো আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 10ৰ বিট আছে নাও ফিল ইন দ্য ব্লেংক, মানে তলত দিয়া বোৰ কি কৰিব দিছে? খালী ঠাই পূৰ কৰিব দিছে উইথ দ্য এপ্ৰচিয়েট ফৰ্ম অফ দ্য ভি ভাৰ্ব, মানে ভি ভাৰ্ববিলাক কি আছে? প্ৰেজেণ্ট টেন্সৰ ভি ভাৰ্ব আছিল এমিছাৰ, পাষ্ট টেন্সৰ আছিল ৱাজ ৱেৰ। গতিকে এইখিনিত আমি কি কৰিব লাগিব? ফিল আপ কৰিব লাগে। গতিকে আমি ফিল আপ কৰি আছোঁ, কৰাই আছে, মই কৰাই দি আছোঁ। বুলি মিতা এণ্ড ৰামান ডেছ মাই ক্ল'জ ফ্ৰেণ্ড, ইয়াতে দুটা নাম আছে আৰু বহুতক বুজিছে, সেইকাৰণে ইয়াতে কি হ'ব? আৰ হ'ব। মিতা ইজ ৰামানছ নেইবৰ, এতিয়া যিহেতু মিতা ছিংগল নাম, গতিকে ইউজ হ'ব। আই যিহেতু এটা ছাবজেক্ট হয়, আৰু আইৰ লগত আমি সদায় এম বহাব লাগে। ডে থাকিলে ৱেৰ হয়, এইটো আমি আগতে জানো। উই থাকিলেও ৱেৰ হ'ব। গতিকে এইখিনি হ'লে এতিয়া আমি কুৱেশ্যন নম্বৰ 13টো ইম্পৰ্টেণ্ট হয়, গতিকে আমি 13টো আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 13ত আছে এই দুটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰটো হয় এইটো ইয়াতে বহাব দিছে খালী ঠাইত। গতিকে নিকিতা হেজ কাম হ'ব, ইয়াতে ইজ কামিং নহয়।
যেহেতু এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয় গতিকে হেজ কাম হ'ব এণ্ড নিকিতা আৰ ৱাটছিং টিভি নাও যেহেতু ইয়াতে নাও আছে নাও আমি জানো প্ৰেজেণ্ট কণ্টিনিউৱাছত হয় গতিকে নিকিতা আৰ ৱাটছিং আৰু ইয়াতে আছে দে আৰ ইটিং হেভ ইটেন আৰ ইটিং স্নেক হোৱাইল ৱাটছিং টিভি মানে ইয়াতে যেহেতু এটা বাক্য পাষ্ট ইনডিফিনিটত আছে গতিকে আনটো বাক্য ক'ত হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছত হ'ব গতিকে ইয়াতে আৰ ইটিংটো ইয়াতে হ'ব এতিয়া কুৱেশ্যন নম্বৰ 14ৰ বিটো ইম্পৰ্টেণ্ট নহয় এনে যদি লিখি ল'ব ইচ্ছা আছে লিখি ল'ব পাৰা ইয়াতে মই দি দিছোঁ তোমালোকে ইয়াৰ পৰা লিখি ল'বা এতিয়া কুৱেশ্যন নম্বৰ 17টো আহিছোঁ কুৱেশ্যন নম্বৰ 17টো ইম্পৰ্টেণ্ট হয় গতিকে কুৱেশ্যন নম্বৰ 17টো আহিছোঁ কুৱেশ্যন নম্বৰ 17ত খালী ঠাই পূৰ কৰিব দিছে গতিকে মই পূৰ কৰি দিছোঁ তোমালোকে ইয়াৰ পৰা লিখি লোৱা ইণ্ডিয়া বিকাম দ্য ফাৰ্ষ্ট কাউণ্ট্ৰি টু লেণ্ড অন দ্য চাউথ পল অফ দ্য মুন মানে দক্ষিণ দিশত চন্দ্ৰৰ দক্ষিণ দিশত থকা একমাত্ৰ দেশটো হৈছে আমাৰ ইণ্ডিয়া দ্য চন্দ্ৰয়ান 3 মিছন ৱাজ ডেভেলপড বাই ইছৰ' মানে চন্দ্ৰয়ান 3 মিছনটো কোনে ডেভেলপ কৰিছিল বনাইছিল ইছৰ'ৰ পৰা বনাইছিল আৰু এইটো তোমালোকে গমেই পাইছা চন্দ্ৰয়ান 3 যেতিয়া লেণ্ড কৰিছিল তেতিয়া কিমান মানুহ হৈছিল আৰু 3 নম্বৰটো কৈছে যে দ্য চন্দ্ৰয়ান 3 লেণ্ডেড অন দ্য মুন অন 23 আগষ্ট 2023 মানে 23 আগষ্ট 2023তে চন্দ্ৰয়ান 3 লেণ্ড কৰিছিল আৰু মনত লেণ্ড কৰিছিল এইটো বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত আহিব ইয়াৰ পৰা এটা এইটো বহুত চান্স আছে এইটো আহাত গতিকে এইটো ভালকৈ পঢ়িবা উই অবজাৰ্ভ নেশ্যনেল স্পেচ ডে অন 23 আগষ্ট এভৰি ইয়াৰ প্ৰত্যেক বছৰৰ 23 আগষ্টত আমি কি কৰিম নেশ্যনেল স্পেচ ডেটো উদযাপন কৰা হ'ব এতিয়াৰ পৰা গতিকে এইখিনি আছিল ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা আৰু বন্ধুসকললৈ শ্বেয়াৰ কৰিবা